আমি আজি আলোচনা কৰিম এক্সাৰসাইজ 8.2 2 নম্বৰ প্ৰশ্ন দিয়া এই চাৰিটা এমসিকিউৰ বিষয়ে। তো প্ৰথম প্ৰশ্নটো দিয়া আছে 2 1030 ডিভাইডেড বাই 1 প্লাস 10 স্কয়ার 30। এটো এটা ইকুয়েশন হয় যাৰ ৰাইট সাইডটো হ'ব sin 2 থিটা, অৰ্থাৎ ইয়াত থিটাৰ মান 30 আছে, তাক দুগুণ কৰি দিলে আমি ইয়াৰ মানটো পাই যাম। গতিকে যেহেতু থিটা ইয়াত 30 ডিগ্ৰী আছে, টুৱাইস থিটা হ'ব 60 ডিগ্ৰী, অৰ্থাৎ sin 60 ডিগ্ৰী। ঠিক তেনেদৰে যদি tan 30 ডিগ্ৰীৰ ঠাইত যদি tan 45 ডিগ্ৰী থাকিলেহেঁতেন তেতিয়াহ'লে হয় sin 90 ডিগ্ৰী। যে নহওক শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো দিয়া আছে 1 minus tan square 45 ডিগ্ৰী ডিভাইডেড বাই 1 plus tan square 45 ডিগ্ৰী। এটো ইয়াৰ ৰাইট সাইডটো হ'ব cos 2 থিটা, অৰ্থাৎ থিটাৰ মান যিমান আছে তাক দুগুণ কৰিলে আৰু cosৰ অনুপাতটো ল'লে আমি মানটো পাই যাম। যেহেতু থিটাৰ মান 45 ডিগ্ৰী আছে গতিকে 2 থিটা হ'ব 90 ডিগ্ৰী আৰু cos 90 হৈছে 0। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। এবাৰ 3 নম্বৰ প্ৰশ্নটোত দিয়া আছে sin 2a equal to sin a। আমি জানো sin 2a equal to sin a into cos a। যেহেতু sin 2 এর মান দিয়া আছিল 2 sin a equal এফালে হৈছে 2 sin a into cos a। তো এতিয়া এই 2 sin এৰে যদি আমি 2 sinক হৰণ কৰো তেতিয়াহলে পাম আমি 1 ইকুৱেল এফালে হ'ব cos a আৰু 1 আমি জানো যে cos 0 ডিগ্ৰী ইকুৱেল 1 হয়। গতিকে 1 ৰ ঠাইত আমি পাতিলো cos 0 ডিগ্ৰী ইকুৱেল cos a। গতিকে এংগল a ইকুৱেল 0 ডিগ্ৰী। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। যে নহওক 4 নম্বৰ প্ৰশ্নটো দিয়া আছে 2 1030 ডিভাইডেড বাই 1 minus tan square 30 ডিগ্ৰী। এটো এটা অভেদ হ'ব যাৰ ৰাইট সাইডটো হ'ব tan 2 থিটা। যেহেতু থিটাৰ মান ইয়াত 30 ডিগ্ৰী আছিল গতিকে 2 থিটা হ'ব 60 ডিগ্ৰী, অৰ্থাৎ ইয়াৰ উত্তৰটো হ'ব tan 60 ডিগ্ৰী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি। থ্যাংক ইউ।